লক্ষ্য হাগ্ৰামা হটাও বিটিআৰ লাগে বিজেপিক সাজু গেৰুৱা বাহিনীৰ নতুন কৌশল লক্ষ্য 14টা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সময় যোৱাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে বিটিআৰৰ নিৰ্বাচনী ৰাজনীতি মিত্ৰদল বিটিএফক উপৰাবলৈ সৰ্বশক্তিৰে ৰণত নামিছে বিজেপিৰ হিমন্ত বাহিনী বিশাল নিৰ্বাচনী সভাৰে চমক দিবলৈ সক্ষম হোৱা ক্ৰমশ আত্মবিশ্বাস বাঢ়িছে বিজেপিৰ আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ আত্মসন্মানৰ প্ৰশ্ন প্ৰথমে প্ৰমোদ বড়োৰ ইউপিপিএলৰে গোপন চুক্তি তাৰ পিছত বিশ্বজিৎ ইমানুৱেলক হাইজেক ইয়াতে যেন যথেষ্ট নহয় হাগ্ৰামাক ক্ষমতাচ্যুত কৰা এইবাৰ বিজেপিয়ে লৈছে নতুন কৌশল কি এই বিশেষ কৌশল হয় আপুনি ঠিকেই শুনিছে 40টা সমষ্টিত 26টাত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিয়ে অৱশিষ্ট 14টা সমষ্টিত দিব বছা বছা নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন যাতে হাগ্ৰামাই নাপায় বিটিআৰ গঠনৰ সুযোগ এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এতিয়া আমি সিদ্ধান্ত লৈছোঁ য'ত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নাই তাত আমি নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু দুই এদিনতে সেই নিৰ্দলীয় প্ৰাৰ্থীসমূহৰ নামসমূহ আমি ঘোষণা কৰিম নিশ্চিতভাৱে বিজেপিৰ ৰণকৌশল ওলাই কৰিব নোৱাৰি কিয়নো বিগত 2015তো নিৰ্দলীয় প্ৰাৰ্থীক লৈহে হাগ্ৰামাই গঠন কৰিছিল পৰিষদীয় চৰকাৰ এইবাৰো হীৰা কৰণীয়াৰ গণসুৰক্ষাৰ উপৰি আন 54 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰ 6-7 গৰাকী প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা প্ৰবল হয়তো আগতীয়াকৈ ধন জনেৰে সহায় কৰি এইসকল প্ৰাৰ্থীৰ হাতত ৰখাৰ কৌশল কৰিছে বিজেপিয়ে কিমান সফল হয় সেয়া পিছৰ কথা হাগ্ৰামাক যে বিজেপিয়ে সহজে এৰি নিদিয়ে সেয়া প্ৰায় স্পষ্ট ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সহযোগৰ ৰমেন কলিতা প্ৰাগ নিউজ